বিধৱা মহিলা, অবিবাহিত মহিলা তথা বিকলাংগসকলৰ বাবে চৰকাৰে ঘোষণা কৰিছিল অৰুণোদয় আঁচনি। যদিও পাছলৈ এই আঁচনিৰ অন্তৰ্ভুক্ত হৈছিল বহু দৰিদ্ৰ মহিলা। কিন্তু বৰ্তমান অৰুণোদয় ৩ৰ কাম পুনৰ আৰম্ভ হোৱাৰ লগে লগে সমগ্ৰ ৰাজ্যই যেন হৈ পৰিছে এক অৰাজক। হিতাধিকাৰী নিৰ্বাচনৰ দায়িত্ব এইবাৰ বিজেপিৰ বুথ কমিটিসমূহক অৰ্পণ কৰাৰ পাছৰে পৰা অধিকাংশ পূৰ্ব আঁচনিৰ অন্তৰ্ভুক্ত হিতাধিকাৰীৰ নাম কৰ্তন তথা বহু নতুন হিতাধিকাৰীৰ নাম সংযোজনৰ ক্ষেত্ৰত বিভ্ৰান্তিৰ সৃষ্টি হৈছে। এটিয়কৰ বলমা নহাট চাপানী গাঁৱৰ পৰিৱেশ। গাঁওখনৰ অধিকাংশ দৰিদ্ৰ পৰিয়ালৰ মহিলাসকলৰ নাম এইবাৰ উক্ত আঁচনিৰ পৰা কৰ্তন হৈছে। তাৰ বিপৰীতে বুথ কমিটিয়ে আৰ্থিকভাৱে সবল পৰিয়ালৰ নাম অন্তৰ্ভুক্ত কৰাৰ অভিযোগ উত্থাপন হৈছে। সেই নিৰুপায় মহিলাসকল এইদৰে গাঁৱৰ নামঘৰৰ প্ৰাংগণত গোট খাই এইসমূহ আখুৱা দূৰ কৰি প্ৰকৃত হিতাধিকাৰীক অন্তৰ্ভুক্তিৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে। অন্যথা আঁচনিখন বন্ধ কৰি দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে। ভালেমানখিনি কিস্তি পালোঁ। পোৱাৰ পিছত এতিয়া মানে ধৰক আমাৰ গাঁৱত 40 গৰাকী আছে। 40 গৰাকীৰ ভিতৰতে আমাৰ 20 গৰাকী কটন গৈছে। মানে অলৰেডি আমি গম পাইছোঁ কেনেকৈ আমি ধৰক সেইদিনাখন যেতিয়া নাম ইয়াত ফৰ্মত নাপাই পেলাই আমি গ'লোগৈ পঞ্চায়তলৈ। পঞ্চায়তত মানে একো হেৰি নাই তাত। তাৰপৰা গ'লোগৈ ব্লকত গৈ পেলাই কথাখিনি জানি আহিলোঁ যে এইখিনি কটন কৰিছে ভোট কমিটি মানুহে। তেওঁলোকে বাছনি কৰিছে, মানে কোনে পাব কোনে নাপাব। আৰে বাছনি কৰিছে কৰক, মই বেয়া নাপাওঁ, কিন্তু পাবলগীয়া মানুহখিনিক বাছনি কৰক, নেপাবলগীয়া মানুহখিনিক কিয় তেওঁলোকে বাছনি কৰিছে। মই হিমন্ত বিশ্ব শৰ্মা ছাৰক এটাই অনুৰোধ কৰোঁ, যদি আঁচনি দিব লগা হয় সেই 3 গৰাকী আঁচনি, যি বিধৱা, বিকলাংগ আৰু এই বিয়া নোহোৱা ছোৱালীক দিয়ক, আৰু নিদিলে কাকো নিদিয়ক, মাজত ধৰি কাকো দিব নালাগে। কাৰণ কটন কৰে যদি সকলোকে কটন কৰক। একোৱে নাই, আমাৰ খেতি নাই, কোনো হেৰি নাই, মানুহজন ওলাই নগ'লে আমাৰ চলিবলৈ দিগদাৰ হয়। আমি এতিয়া ৰাতিপুৱা খালে মানে গধূলিলৈ চিন্তা কৰিবলগীয়া হয়। গতিকে আমাক কেলৈ কাটি দিছে সেইটো অনুৰোধ মানে ভালকৈ আমাক বিচাৰটো লাগে, কৈ দিব লাগে। আৰু যদিও তেওঁলোকে ইয়াত কাটিছে, কিন্তু যদি ইয়াত কটা কেইজনকো আমি আকৌ গম পাবলৈ হ'লে কিন্তু সোধাই নিম। বাট যদি তলিত কাটি দিছে তেতিয়া বাৰু একো নাই। যদি পালে আচলতে চবেই পাওক, নাপালে কোনেও নাপাওক। যদি 10বাৰমান ডকুমেণ্টছ দিলোঁ। ডকুমেণ্টছ দিয়াৰ পাছতো মোৰ অৰুণোদয়ত নাম আজিলৈও উঠাই নাই। মানে উঠিবলৈ মানে সেইটো উঠে নুঠে সেইটো ভগৱানেহে জানে আৰু দিয়ে আছোঁ। কিন্তু কৰি আছে, মই এই গাঁৱৰে বাসিন্দা বাৰু, কিন্তু মই এই আঁচনিত মই অন্তৰ্ভুক্ত নহয়। কিন্তু মোৰ এটা কথা জানিব মন গৈছে, এই আমাৰ নহাট চাপানী গাঁৱৰ বা 7 নং ৱাৰ্ডৰ যিখিনি মেম্বাৰে অৰুণোদয় আঁচনি পাই আছে, সেই মেম্বাৰকেইগৰাকী আজি অত বছৰ পাই আছে। পাই থকা মানুহকেইগৰাকী কৰ্তন হ'ল কিয়, সেই কাৰণটো আমাক লাগে। আৰু আমাক নালাগে, মোক নালাগে, মোৰ চৰকাৰী চাকৰি আছে, মোক নালাগে, মই সেই ভাগৰ হিতাধিকাৰী নহয়। কিন্তু এই মানুহখিনিয়ে পাব লাগে। সেই মানুহখিনি পোৱাৰ ব্যৱস্থা এটা কৰি দিবলৈ মই মানে অন্য হ'লেও মই আমাৰ পঞ্চায়তৰ সভাপতি ডাঙৰীয়াক অকণমান অনুৰোধ জনাইছোঁ। এই ভিত্তিত অকণমান মানে মন দিয়ক আৰু অলপ চকু ফুৰাই দিয়ক যে কোনকেইগৰাকী মানুহে পাব লাগে। অসম আদিত্য টিয়ক। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেঞ্চিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেঞ্চিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।